এক নাভূত নাশ্ৰুত কাণ্ড নিজ কণমানিৰ সন্মুখতে পিতৃক গুৰুলকৈ প্ৰহাৰ দুই যুৱকৰ গুৰুতৰভাৱে আহত নীলোৎপল দাস নামৰ লোকজন পলাশবাৰীৰ ৩ নং আমতলাত সংঘটিত এই ঘটনা এটি ফুলকুমলীয়া সন্তানৰ চকুৰ সন্মুখতে হাতপখলি গাঁৱৰ নীলোৎপল দাস নামৰ লোকজনক উপৰ্যুপৰি প্ৰহাৰ কৰে দুই পাখণ্ড যুৱকে উক্ত নাটকীয় ঘটনাই জোকাৰি গৈছে দক্ষিণ কামৰূপ ৰহস্যজনক ভূমিকাত কুকুৰমাৰা আৰক্ষী চকীৰ আৰক্ষী যোৱা ৩-৪ দিন পূৰ্বে ৩ নং আমতলা সত্ৰগাঁৱৰ দলঙৰ সমীপত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে অভিযোগ অনুসৰি ৩ নং আমতলা গাঁও নিবাসী জৰুণ দাস আৰু লক্ষী দাসৰ দুই পুত্ৰ ক্ৰমে পৰশমণি দাস আৰু পুপু দাসে মটৰচাইকেলেৰে আহি লোকজনক মটৰচাইকেলখনেৰে লাইট আপাৰ ডিপাৰ কৰা কেন্দ্ৰ কৰি সাধাৰণ কথাতে হিন্দী চিনেমাৰ কায়দাৰে মৰিয়াই গুৰুতৰভাৱে আহত কৰে ঘটনা সম্পৰ্কে কুকুৰমাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছতো দুয়োগৰাকী আসামীকে ছয়গাঁও আৰক্ষী থানালৈ নিয়ে যদিও পৰশমণি আৰু পাপুক ৰহস্যজনকভাৱে মুকলি কৰি দিয়ে উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ছয়গাঁৱৰ পৰা ধ্ৰুৱজ্যোতি দাসৰ ৰিপৰ্ট এনি ভাৰত 24